এই মন্দিৰটো দেখিছে, এই মন্দিৰটোৰ নাম হ'ল সূৰ্য মন্দিৰ আৰু এই সূৰ্য মন্দিৰটোৰ ওপৰত ভিত্তি কৰি এই পাহাৰখনৰ নাম ৰখা হৈছে এই শ্ৰী শ্ৰী সূৰ্য পাহাৰ। সূৰ্য মন্দিৰলৈকে আহিবলৈ ইচ্ছা প্ৰকাশ কৰিলে আপোনালোকে অস্থায়ী গেটখনৰ তলেৰে নামি আহিব লাগিব। সূৰ্য মন্দিৰৰ লগতে মহাদেৱ ত্ৰিশূল শক্তি মন্দিৰো আপোনালোকে দৰ্শন কৰিবলৈ পাৰিবহি। আপোনালোকে শ্ৰীসূৰ্য পাহাৰত বজৰংবলী বা জয় হনুমানক দৰ্শন কৰিবলৈ বিচাৰে নেকি? যদিহে বিচাৰে, এই চিৰিৰে আপোনালোকে ওপৰলৈ উঠি গৈ জয় হনুমান বা বীৰ হনুমানক দৰ্শন কৰি শ্ৰীসূৰ্য পাহাৰখনৰ বিষয়ে জানিবলৈ হ'লে বিষ্ণু দশভুজালৈকে আহিবই লাগিব। এয়া হৈছে দশভুজালৈ যোৱা পথ। আহকচোন। এয়াই হ'ল শ্ৰীসূৰ্য পাহাৰত অৱস্থিত বিষ্ণু দশভুজা শিলত খোদিত মূৰ্তি হয় আৰু এই মূৰ্তিটোৰ আশে পাশে বহুতো দেৱ দেৱতাৰ মূৰ্তিও শিলত খোদিত হৈ আছে। একেধৰণে আমি ইয়াত বিভিন্ন প্ৰকাৰৰ শিলত খোদিত শিৱলিংগ দেখিবলৈ পাইছোঁহি। গতিকে আপোনালোকে আহকচোন, আহক। শ্ৰীসূৰ্য পাহাৰৰ বিষয়ে জানিব লগা থাকিলে এই ঠাইডোখৰলৈকে আহিবই লাগিব। যিয়েই নহওক, মই মোৰ ভিডিঅ'টিও ইমানতে সমাপ্ত কৰিছোঁহি। ধন্যবাদ।